হেল্ল' ষ্টুডেণ্টছ, আজি লৈছোঁ ক্লাছ 7-ৰ আছামিজ উন্মেষ পাঠটোৰ উন্মেষ কিতাপটোৰ 4 নম্বৰ পাঠ কৃষক কবিতাটো পাঠ নহয় কবিতা হয়। ইয়াৰ সম্পূৰ্ণ কুৱেশ্যন এনচাৰ আলোচনা কৰিম, গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই যাব আৰু যিসকলে এইটো চেনেলত নতুনকৈ আহিছা চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। এক নম্বৰ কুৱেশ্যনত দিয়া আছে যে তলৰ পদ্যভাষীত আস্তনা শব্দবিধৰ ঠাইত কাষৰ বাকচত এটা অৰ্থ মিলাই পদ্যভাষী পুনৰাই লিখা। এটা আছে বাকচত শব্দবিধ উন্নয়ন, ঘটি, খাওদে, উৎপাদন, ক্ৰয় বিক্ৰয়, মানুহ, মাতৃভূমি। তোমাৰ হাততে মানুহে গতি, বিদ্যা, ধন, স্বদেহৰ উন্নতি সাধিছে। তোমাৰ উৎপাদন লৈ ক্ৰয় বিক্ৰয় কৰি হাত লক্ষ্মণ বান্ধিছে। এইটো 1 নম্বৰ। তাৰপিছত হৈছে 2 নম্বৰ, তলৰ প্ৰশ্নবোৰ শুদ্ধ উত্তৰটো বাছি দিয়া আৰু সঠিক বৃত্তটো পূৰণ কৰা। সদাগৰৰ লক্ষ্মী বান্ধিছে, ইয়াত লক্ষ্মী বান্ধিছে বাক্যাংশ কি বুজাইছে? ইয়াত হ'ব ধন সম্পত্তি আহৰণ কৰি চহকী বা ধনী হোৱা বুজাইছে। ঘ নম্বৰটো হ'ব 3 নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব। তাৰপিছত হৈছে কাৰ গুণত লোকসকলে বিদ্যা শিক্ষা লাভ কৰি স্বদেশ উন্নতি সাধিছে বুলি কবিয়ে কৈছে? এইটো হ'ব গ কৃষকৰ গুণত। তাৰপিছত আছে কবিতাটিত মূল ভাৱ লিখা। কৃষক কবিতাটিৰ মূল ভাৱ হ'ল সমাজৰ খেতিয়ক বা কৃষকসকল অপৰিসীম অৱদান আৰু গুৰুত্ব। কৃষকে ৰ'দ বৰষুণ কাটি কৰি পথাৰত অহৰহ পৰিশ্ৰম কৰি শস্য উৎপাদন কৰা আৰু তেওঁলোকৰ এই উৎপাদনৰ ওপৰত নিৰ্ভৰ কৰিয়ে সমগ্ৰ দেশবাসীয়ে অন্ন লাভ কৰে আৰু ব্যৱসায়ীসকলে বাণিজ্য কৰি চহকী হয়। আনকি সমাজৰ শৈক্ষিক আৰু অৰ্থনৈতিক কৃষকৰ শ্ৰমৰ ওপৰত নিৰ্ভৰ কৰে বা প্ৰতিষ্ঠিত। কাৰো ওচৰত হাত নপতাকৈ স্বাধীনভাৱে জীয়াই থকা কৃষকসকল প্ৰকৃত দেশৰ প্ৰাণদাতা বা পিতৃস্বৰূপ বুলি কবিয়ে কৈছে। তাৰপিছত কুৱেশ্যনত আছে, তাৰপিছতটোত দিয়া আছে যে জীৱনৰ নামবৰ ঘূৰি পথা ধৰি কৃষকে কাক জীয়াই ৰাখিছে? এইটো হ'ব সমগ্ৰ সমাজক। তাৰপিছতো আছে কৃষক কাৰ তুল্য বুলি কোৱা হৈছে? কৃষক পিতৃতুল্য বুলি কোৱা হৈছে। কৃষকৰ উৎপাদন কিনা বেচা কৰি কোনে লক্ষ্মী বান্ধিছে? সদাগৰে বা সাউদে। ঘ নম্বৰ, এইটো হ'ব দেশত কেতিয়া হাহাকাৰ লগা বুলি কবিয়ে কৈছে? বাৰিষা কালত কৃষকে খেতি নকৰি বহি থাকিলে দেশত অন্নৰ বাবে হাহাকাৰ লাগিব। তাৰপিছত 5 নম্বৰ কুৱেশ্যনত আছে, তলত দিয়া প্ৰশ্নকেইটাৰ আলোচনা কৰি লিখা। এটা বাৰিষা কালত যদি কৃষকে খেতি নকৰি বহি থাকে তেন্তে দেশত কি সমস্যা হ'ব? উত্তৰ, যদি কৃষকে এটা বাৰিষা কালত খেতি নকৰি বহি থাকে তেন্তে সমগ্ৰ দেশত তীব্ৰ খাদ্য নাটনি বা আকাল হ'ব। অন্নৰ অভাৱ, দেশত হাহাকাৰ লাগিব, মূল্যবৃদ্ধি আকালংগী হ'ব আৰু দেশৰ অৰ্থনৈতিক ব্যৱস্থা সম্পূৰ্ণৰূপে ভাঙি পৰিব। তাৰপিছত হৈছে তোমাৰ সমান নাই দেশত হিতকৰ। ইয়াত তোমাৰ বুলি কাক কৈছে আৰু তেওঁ কিয় দেশ হিতকৰ বুলি কৈছে? ইয়াত তোমাৰ বুলি দেশৰ মেৰুদণ্ড স্বৰূপ কৃষকক কোৱা হৈছে। কৃষকক দেশৰ হিতকৰ বুলি কোৱা হৈছে কাৰণ তেওঁলোকে দিন ৰাতি একাকাৰ কৰি কৰা কঠোৰ পৰিশ্ৰমৰ ফলতে দেশবাসীয়ে খাদ্য লাভ কৰে আৰু কৃষক অবিহনে দেশৰ অস্তিত্ব ৰক্ষা কৰাটো অসম্ভৱ। তাৰপিছত আছে কবিতাটোত কবিয়ে কৃষকক কি নামেৰে বিভূষিত কৰিছে? বাছি লোৱা। এইটো হ'ব কবিতাটোত কবিয়ে কৃষিক পিতৃতুল্য, প্ৰাণদাতা, দেশ হিতকৰ আৰু মুকলিমুৰীয়া আদি সন্মানেৰে বিভূষিত কৰিছে। ঘ নম্বৰ, কবিয়ে কৃষকক পিতৃৰ লগত কিয় তুলনা কৰিছে? কাৰণ দৰ্শোৱা। এজন পিতৃয়ে যেনেকৈ নিজৰ সন্তানক লালন পালন কৰি সুৰক্ষা দিয়ে, ঠিক তেনেকৈ কৃষকে পথাৰত মূৰৰ ঘাম মাটিত পেলাই শস্য উৎপাদন কৰে আৰু সমগ্ৰ দেশবাসীক অন্ন যোগান ধৰি জীয়াই ৰাখে। সেইবাবে কবিয়ে কৃষকক পিতৃৰ লগত তুলনা কৰিছে। তাৰপিছত আছে 19 নম্বৰ, কবিয়ে কৃষকক কিয় প্ৰাণদাতা বুলি কৈছে? এইটো হ'ব পৃথিৱীৰ সকলো জীৱ জীয়াই থাকিবলৈ আটাইতকৈ প্ৰয়োজনীয় বস্তুবিধ হৈছে আহাৰ বা অন্ন। কৃষকে নিজৰ কষ্টৰ বিনিময়ত এই অন্ন উৎপাদন নকৰিলে কোনেও জীয়াই থাকিব নোৱাৰে বা থাকিব নোৱাৰিলেহেঁতেন। জীৱন ৰক্ষা কৰাৰ এই অন্ন যোগান ধৰাৰ বাবে কবিয়ে কৃষকক প্ৰাণদাতা বুলি অভিহিত কৰিছে। প্ৰথম 6 নম্বৰ, কৃষি কাৰ্যক এটা বৃত্তি হিচাপে লৈ মানুহে কেনেদৰে জীৱন নিৰ্বাহ কৰিছে? আধুনিক প্ৰযুক্তি, উন্নত মানৰ বীজ আৰু বৈজ্ঞানিক পদ্ধতি ব্যৱহাৰ কৰি কৃষি কাৰ্যক লাভজনক ব্যৱসায়লৈ ৰূপান্তৰ কৰিব পাৰি। শস্যৰ লগত মীন পালন, পশুপালন, অৰ্গেনিক শাক-পাচলি আৰু ফল-মূলৰ খেতি কৰি বজাৰত ভাল মূল্যত বিক্ৰী কৰিব পাৰি আৰু ইয়াৰ দ্বাৰা এজন ব্যক্তিয়ে স্বাৱলম্বী হৈ সন্মান সহকাৰে সুন্দৰভাৱে জীৱন নিৰ্বাহ কৰিব পাৰে। তাৰপিছত আছে 6 নম্বৰত আছে যে কাৰণ ব্যাখ্যা কৰা। স্বাধীন কিৰিজীয়ে কৰি আপোন ইচ্ছাৰে তুমি মুকলিমুৰীয়া, নাপাবা কালোতো হাত নধৰা, খাটনি ৰাখিছা দেশত তুমি চিয়া। উক্ত কথাফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত কৃষক নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে। তাৎপৰ্য, কবিতাফাকিৰ জৰিয়তে
কবিয়ে কৃষকৰ আত্মনিৰ্ভৰশীলতা আৰু মৰ্যাদাপূৰ্ণ জীৱনৰ আভাস দিছে আৰু কৃষকে কাৰো গোলামী নকৰি নিজৰ ইচ্ছা অনুসৰি পথাৰত স্বাধীনভাৱে কৃষিকাৰ্য কৰে আৰু তেওঁলোকে নিজৰ জীৱিকাৰ বাবে আন কাৰো ওচৰত হাত নাপতাই বা কাৰো অধীনত থাকি কাম নকৰে। তেওঁলোকৰ এই